বিভিন্ন প্ৰাদেশিকিত মহাবিদ্যালয় বিদ্যালয়সমূহত আমাৰ এটা আগত সিদ্ধান্ত আছিলে যে তাৰ কৰ্মচাৰীসকলৰ দৰমহা আমি আইনৰ জৰিয়তে ফিক্স কৰি ৰাখিছিলোঁ। দৰমহা বঢ়াৰ ব্যৱস্থা নাছিল, যি দৰমহা আছিল তাতে তেওঁলোক থাকি গৈছিল। আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে প্ৰতি বছৰে এখেতসকলৰ দৰমহা 6% বৃদ্ধি হৈ গৈ থাকিব। আগতে কেনেকৈ দৰমহা বাঢ়িব তাক আইনখনত লিখা নাছিল। এতিয়াৰ পৰা প্ৰাদেশিকিত মহাবিদ্যালয় বিদ্যালয়ৰ কৰ্মচাৰীসকল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ দৰমহা প্ৰতি বছৰে 6% ইনক্ৰিমেণ্ট পাই গৈ থাকিব। আজি আমাৰ কেবিনেটত আগতেও মই ঘোষণা কৰিছিলোঁ, আমাৰ যিবিলাক ধুবুৰী সাউথ চালমাৰাৰ দৰে জিঅ'গ্ৰাফিকেলি ডিজএডভান্টেজ স্থানত শিক্ষকতা কৰে, তেওঁলোকে আগতে বদলি হ'বৰ কাৰণে আইন মতে অতি কমেও 12 বছৰ শিক্ষকতা কৰিব লাগিছিল। আজি আমি আগৰ প্ৰতিশ্ৰুতি অনুসৰি বিধানসভাত আইনৰ সংশোধনী আহিব। এতিয়া ছোৱালী বা মহিলা শিক্ষয়িত্ৰীয়ে 5 বছৰ কাম কৰিলেই ট্ৰান্সফাৰৰ বাবে উপযোগ্য হ'ব আৰু পুৰুষ শিক্ষক 7 বছৰ কাম কৰিলে ট্ৰান্সফাৰৰ বাবে তেওঁলোক উপযুক্ত হ'ব। এই আইনখন সংশোধনীৰ বাবে আজি কেবিনেটে অনুমোদন জনায়। আজি আমাৰ কেবিনেটে অসম চৰকাৰৰ যিটো প্ৰভিন্সিয়েলাইজেশ্যন পলিচি, সেই পলিচিটোক সংশোধন কৰি আমি এখন আইন আনিম, যি আইনৰ জৰিয়তে 2006 চনত প্ৰতিষ্ঠা কৰা ৰিকগনাইজ হওক, মাত্ৰ তেওঁলোকক ৰিকগনাইজৰ লগতে পাৰ্মিশ্যন হওক, NOC হওক, এফিলেশ্যন হওক, যিকোনো চৰকাৰী কমিউনিকেশ্যন থাকিলেই 2006 প্ৰতিষ্ঠা কৰা স্কুল কলেজ প্ৰাদেশিকৰণৰ বাবে উপযুক্ত বুলি বিবেচিত হ'ব। অৰ্থাৎ প্ৰাদেশিকৰণ আইনৰ সংশোধনৰ বাবে অসমৰ শিক্ষক সমাজে যি দাবী কৰি আছিলে তাক আজি আমাৰ কেবিনেটত গ্ৰহণ কৰা হয় আৰু ইয়াৰ সংশোধনী বিলখনো অনুমোদন কৰা হয়। এই সংশোধনীৰ ফলত কেইবা হাজাৰ শিক্ষকৰ চাকৰি প্ৰাদেশিকৰণ হ'ব পাৰিব। পাৰ্থক্যটো মই বুজাই দিছোঁ। আগতে আমাৰ নিয়মটো আছিল যে 2006 চনত প্ৰতিষ্ঠা হ'ব লাগিব আৰু সকলো অনুমোদন পাব লাগিব, তেতিয়াহে প্ৰাদেশিকৰণ হ'ব। এতিয়া আমি কৈছোঁ সকলো অনুমোদন নালাগে, যিকোনো এখন কাগজ থাকিলে, পাৰ্মিশ্যনৰ কাগজ থাকক, ৰিকগনাইজেশ্যনৰ কাগজ থাকক, এফিলেশ্যনৰ কাগজ থাকক বা NOC এখন থাকক, তেতিয়াও তেওঁলোকৰ চাকৰিসমূহ প্ৰাদেশিকিত হ'ব। এই আইনৰ ফলত বহুকেইখন মহাবিদ্যালয় প্ৰাদেশিকিত হ'ব, সুবিধা পাব। কিমানখন কলেজ হ'ব? প্ৰায় 15খন নতুন মহাবিদ্যালয় প্ৰাদেশিকিত হ'ব। স্কুল কিমানমান হ'ব? স্কুলটো হিচাপ উলিয়াব দিগদাৰ, কিন্তু কেইবা হাজাৰো বিদ্যালয় নতুনকৈ প্ৰাদেশিকৰণৰ আওতাত আহিব পাৰিব।